মই এটি ৰেচিপি দিব বিচাৰিছোঁ। এইটো হৈছে টমেটো চচ বনাম আৰু দেখিলেনে এয়া হৈছে টমেটো। ইয়াত মোৰ 2 কেজি আছে আৰু ইয়াৰ মই লৈছোঁ এইখিনি পিঁয়াজ, আদা, নহৰু, জলকীয়া, ইলাচি, লং, ডালচেনি আৰু জালুক। এইখিনি মই লগত দি বইল কৰিম আৰু আপোনালোকে চাব ভিডিঅ'টি। এতিয়া মই ইয়াতে ভৰাই ল'ম আৰু এইখিনি লগত দি দিম আৰু লগত মই চেনি ব্যৱহাৰ নকৰোঁ, মই গুড়েৰে কৰিম আৰু আপোনালোকে চাব। আৰু এয়া গুড় দেখিছে, মই এইটো ব্যৱহাৰ কৰিম, চেনি নিদিওঁ আৰু আপোনালোকে চাব, মই দেখুৱাই আছোঁ। ধুনীয়াকৈ পিচকৈ আছে, যিহেতুকে মই অলপ কাটি দিব লাগিব এনেকৈ। এতিয়া ইয়াত দি দিম আৰু কিছুমানে বেলেগকৈ টোপোলা কৰি দিয়ে, প্ৰচেছবিলাক বেলেগ বেলেগ। মই কিন্তু এনেদৰে কৰোঁ আৰু এতিয়া মই কুকাৰত ঢাকনিখন লগাই মই 2টা চিটি মাৰিম। একেলগে নিমখ অকণমান দি ল'ম। মই মিক্সিত মাৰি ল'লোঁ। এতিয়া এইখিনি এতিয়া মই পঢ়ুৱাই থাকিম আৰু তাৰপিছত যেতিয়া হ'ব তেতিয়া গম পাম নহয়। লাৰি থকাৰ পিছত মই আপোনালোকক দেখুৱাম। আৰু এতিয়া মই এনেদৰে চেকি ল'ম, তাৰপিছত আৰু টমেটো চচখিনি হ'ব আৰু অলপ মই ভিনেগাৰ এড কৰি দিলোঁ। আৰু এতিয়া মই এনেকৈ চুপিৰ সহায়ত চেকি ৰাখিলোঁ আৰু বেছি ওলোৱা নাই, এইখিনিয়ে ওলাল। চাওক, আৰু টমেটো চচৰ বটলত মই এনেদৰে থৈ দিলোঁ। আৰু এতিয়া ঘৰত বনোৱা বস্তু খায়ো ভাল লাগিব আৰু এনেদৰে বনালোঁ আৰু চাওকচোন, বেছি নহ'লে আৰু আপোনালোকেও এনেকৈ বনাব, ঘৰতে খাব।